তেতিয়া চণ্ডালনী বোলৈ ইন্দ্ৰ কথা নতো বুজা হৰিবিদে কৰে যিটো আনদেৱ পূজা। কোনো দেৱতাক মানে মূৰ্তি সেৱা নকৰা লগৰ বন্ধুবিলাকে কৰিছে, মই নকৰিলে বেয়া পাব, মই কিন্তু তাৰ আগত সেৱা নকৰে, বিহুৱে সংক্ৰান্তিয়ে সেৱা কৰে, মাকে সেৱা নকৰে গিৰিয়েকক। মানে ভাল মাতৃৰ পৰা এখন সুন্দৰ সাম্ৰাজ্য গঠন হয়। ব্রহ্মাহর হলায়ুধ লক্ষ্মী প্রিয় যায় পরম সুন্দর মোড় দেখা কেনে অধিক হওয়াতে তুমি প্রাণ প্রিয়তম নাহিয়ান বান্ধব উদ্ধব তুমি ভকতে সে জানা মোর পরম বান্ধব ভকত জনর মই হৃদয় মই বিনে ভকতে নিশ্চিন্তে কিছু জ্ঞান মই ভকতত পরে না জানো আন ভকত সমান সখী মোর কোন আছে ময়ো মহাভকতৰ সুৰূপ আছে পাছে মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ এতিয়া আইসকলে কৈছে যদি ক্ষুদ্ৰ দেৱতাক মতি নিদিয়ে, যিমান দোষ কৰে যত দোষবিলাক নন্দ ঘোষ। এতিয়া বাপ জনাই সংঘৰ সভাপতি, সম্পাদক, জিলাৰ সদস্য, মূলৰ সদস্য, পদাধিকাৰ, সহনাচাৰ্য, কিন্তু আইগৰাকী ধৰি লওক ইমান ভকতি নাই। আইগৰাকী আজিকালি বহুত একদম পূৰা হেণ্ডচাম, খুব মডাৰ্ণ, একদম মানে এইবিলাক বাপজনাই ধুতি চুটি পিন্ধি নামচামলৈ যোৱাও বেয়া পায়, সদায় অসন্তোষ, তেতিয়াহ'লেও নহ'ব। আৰু কি হ'ব, এই ভকত আহিলে সেৱা কৰা। আইগৰাকীয়ে আগতে আগভাগ লওঁ, বাপ ভকত আহিছে আহাচোন আহবেগে সেৱা কৰা। আহি কিবা এটা মোবাইলত লাগি চাই আছিলে, এই মানে বৰ মানে উপায় নাপায় আহিল আৰু আহি পেলাই সেৱা ভাগ কৰিবহি। আকৌ মাকৰ ঘৰ কিবা অনাসংঘ, তাত গৈ সকাম নিকাম, বিয়া সভা এইবিলাকত খাবলৈ যাবলৈ লাগে, এওঁ আকৌ যাবলৈ ভয় কৰে, ৰাইজে ধৰিব। প্ৰাথমিকত বিষয় কিন্তু বিষয়বাব থাকিলেও মানে তেখেতে হাক দিয়ে। শিৱই যেনেকৈ পাৰ্বতীক হাক দিছিলে, কিন্তু পাৰ্বতী গ'ল, আইসকল গ'লগৈ। যেনেকৈ আপোনাৰ হেৰি মানে পাৰ্বতী গোসাঁনী সতীয়াই যেনেকৈ গ'ল মানে দক্ষ যজ্ঞ চাবলৈ, কিন্তু স্বামীৰ মানে হাক বচন নুশুনি পেলাই কি গতি হৈ গৈ তাত নিজক দেহত্যাগ কৰিবলগীয়া হ'ল। সেইকাৰণে আইগৰাকীয়ে যাতে স্বামীৰ হাক বচন মানি আৰু এইবিলাক সৰু সুৰা কৰ্মকাণ্ড, যিবোৰ কৰ্মকাণ্ডত যাতে সেইবিলাক মন নিদিয়ে। মাকৰ ঘৰতো অনাসনীয়া কৰিবই, কিন্তু এওঁ তাৰ পৰাই ডাঙৰ হোৱা, কিন্তু স্বামীৰ লগত থাকি, ভকতৰ লগত থাকি, ৰাইজৰ লগত দেখি শুনি বুজি, এতিয়া তেওঁ বুজি পালে, বুজি পাই পেলাই তেওঁ ক'বলৈ লাজ কৰে, ভয় কৰে। ককায়েকহঁত ক্লান্তক জম,
মই এইবিলাক কথা কেনেকৈ মনে মনে চুকত বহি মনে মনে খাই বৈ পেলাই গুচি আহিলে আৰু কোনো নাই দেখা ভিতৰতে খালোঁ, তেনেকৈ কৰিলে এইবিলাক অপৰাধ হ'ব। আৰু এই শান্তি হ'লে অথনি আমি কৈ গৈছিলোঁ, শান্তি হ'ল ছোৱালী শান্তি বিয়া চোৱা চিটোৱা, তাৰপৰা ল'ৰা ছোৱালীবিলাকৰ লৈ পেলাই কিবা কিবি মনতে কৰা, আহ্বান কৰা, মনে মনে চোৱাই সকাম নিকাম পতা বা আশীৰ্বাদ এটা লোৱা, আশীৰ্বাদ লৈ পেলাই ভগৱন্তৰ মানে মংগল কামনা কৰা। এই অৰিহণা দি পেলাই আমাৰ ল'ৰাটোৰ বিষয়ে কওকচোন, পৰীক্ষা আহিছে, তামোল পাণ এটা দিছোঁ, সেইবিলাকো মানে গোটেইবিলাক আবাহনৰ। এইবোৰ একো নকৰি যেন ভগৱন্তৰ দাস হয়, ভগৱন্তৰ যদি সেৱা ভগৱন্তৰ চৰণত যদি কৰে। গোপীসকলৰ তেনেকুৱা ভক্তি আছিলে। গোপীসকলে কৃষ্ণৰ জ্বৰ বুলি ইপিনে নাৰদে ক'বলৈহে পালে, মানে কি লাগে বোলে পদধূলা লাগে। গোটেই পদধূলাৰে সৈতে তেওঁলোক যে বিপদত পৰিব, তেওঁলোকৰ যে মানে অকল্যাণ হ'ব, তেওঁলোক যে নৰকগামী হ'ব, সেই কথাটো ভয় কৰা নাই। কিন্তু তেওঁলোকে পদধূলা দিব লাগে, ভগৱন্ত কৃষ্ণৰ জ্বৰ ভাল হ'ব। এই তেনেকৈ আইসকলে ভগৱন্তক কেনেকৈ ভাল পায়, অৰ্থাৎ ভগৱন্তক যদি ভাল পায়, ভগৱন্তক বস কৰে, আইসকলেহে পায় বুলি কৈছে। এতিয়া ভকতক পালয় পুত্ৰক যেন মাৱে, মাকে মানে ঔষধ খোৱালে মানে বিহু বোলে অমৃত হয় বুলি কয়। মাকে ঔষধ, আগৰ গাঁৱলীয়া যিবোৰ বেজালী ঔষধ, সেইবোৰ মাকে চুব নাপায় বুলি চিধা কৰি দিয়ে, বোলে মাকে নুচুব দেই। মাকে মনে মনে জিভাতে লগাই খাই চাব, ইছ ৰাম ইমান অকণমান ল'ৰাটোৱে বৰ কষ্ট পাব দেই, তিতা ব্ৰহ্মাণ্ডৰ, নাখায় কেতিয়াও। আকৌ মাকে জলপান খুৱাওঁতে, গৰম পানী খুৱাওঁতেও হাতৰ তলুৱাত নিদিয়ে, চামুচেৰে লাহেকৈ এনেকুৱাতে অকণমান দি পেলাই চায় কিমান পৰে। হাতৰ তলুৱাতো অনুভৱ শক্তিটো ইমান নাই, গৰমকো ঠাণ্ডা পায়, এনেকুৱাত দি চাই পেলাই বৰ গৰম নেকি। মাকে কিমান মৰম কৰে। আৰু নিজ সন্তানক এই পোৱাতি গাইজনীয়ে যেনেকৈ পোৱালীক তেনেকৈ ভাল পায়, ধেনু জেনৰ মতে বৎসক পালয় তুমি সেইমতে ভকতক পালা ৰাম। নিজৰ সন্তানক যেনেকৈ ভাল পায়, ভগৱন্তয়ো তেনেকৈ ভাল পায়। ইপিনে কৈছে নহয়, এই বাপজনাই কৈ গ'ল যে গোপীসকলে কৃষ্ণক কিমান ভাল পায়। এইবিলাক কৃষ্ণৰ কথা উদ্ধৱে ক'বলৈ আহিছে, উদ্ধৱক পঠিয়াই দিছে কৃষ্ণই। ইপিনে নন্দ ৰজাৰ আগত কৈ আছে, ইপিনে যশোদাই কি কৰিছে, মানে কৃষ্ণই কেনেকৈ কান্দিছিল, কেনেকৈ গাখীৰ খাইছিল, এই কথাকেইটা মনত পেলাই সেইবোৰ কৈ আছে। ইমানেই মানে পুত্ৰ স্নেহ, আৰু সেই পুত্ৰ স্নেহত কান্দিছে। তেতিয়া উদ্ধৱে দেখি মহা মানে ভক্তি অনুভৱ কৰিছে যে এয়াই পৰম ভক্তি, এয়াই আই। এই আইসকলে মানে কৃষ্ণৰ লগত কেনেকৈ লীলা কৰিছিল, কেনেকৈ বৃন্দাবনত ঘূৰিছিল, কেনেকৈ গোবৰ্ধন পৰ্বতৰ তেওঁ কেৰাঙুলিৰে কেনেকৈ ছত্ৰ ধৰি আছিল, আমি কেনেকৈ তাত আশ্ৰয় লৈছিলোঁ, এই গোটেইবোৰ। আৰু গোপীসকলৰ পত্নীপ্ৰসাদৰ আইসকলে কেনেকৈ ৰামকৃষ্ণৰ ওচৰতে গৰু চৰাই আছিলে, আইসকলে কেনেকৈ যিমানবোৰ যজ্ঞৰ কাৰণে যিমানবোৰ বস্তু উপাসাৰ গোটাইছিল, ক্ষীৰ লৱণু দধি দুগ্ধ ঘৃত মধু আখৈ চিৰা মুড়ি পিঠা পনা যিমানবোৰ আছিল সকলোবোৰ আনি পেলাই কৃষ্ণক দিছিলহি। সেই আইসকল কিমান ভক্তিমান, সেইকাৰণে আইসকলৰ সমান ভক্তি আৰু নাই। সেইকাৰণে আইসকলক সকলোকে শীৰ্ষস্থানত দিছে। সেইকাৰণে আইসকল মানে এই জনমত যে ভগৱন্তৰ গুণ শ্ৰৱণ ব্ৰজৰ গোপীসকলে আহি পেলাই এই জনমত এই কলি যুগত মানে আইসকল হিচাপে জন্মগ্ৰহণ কৰি আকৌ কৃষ্ণক ভজিবলৈ পাইছে, সেই কথাটো মনত ৰাখিব। সেইকাৰণে আইসকল পৰম ভকত, আৰু আইসকলক কেতিয়াও নিন্দা কৰিব নাপায়। সেইকাৰণে কৈছে যে উদ্ধৱে বন্দিলে গোপীৰ ধূলি, তাকো মূঢ়জনে নিন্দে কি বুলি। এতিয়া বহুত আই গোট খাই থাকিলে, তাৰ মাজত যদি কোনোবা যদি ডেকা ল'ৰা গপ গপকৈ গুচি গৈ আইসকলক, সি নজনা দুখত বাৰু বেলেগ কথা, একেবাৰে অমক বেলেগ কথা। যদি ভকতীয়া আইসকলক মূৰটো ধুৱাই যদি হাতযোৰ কৰি নাযায়, তেতিয়া তাৰ বিয়াই নহয়, মানে গোপিনী গাঁঠি লাগি থকা বুলি কয়, গোপিনীৰ অভিশাপটো। আৰু আগৰ যিসকলৰ মানে গোপিনীৰ হেৰি থাকে, পাছত মাকৰ ঘৰত গৈ পেলাই আকৌ ভকত গোটাই পেলাই আকৌ দৰাৰ ঘৰৰ পৰা গৈ স্বামীৰ সৈতে গৈ পেলাই আকৌ মাকৰ ঘৰত মানে পানী তলাৰ জলপান নোখোৱালে বা কইনাই কিবা সেৱা নজনালে, তেওঁলোকৰ কিবা অপৰাধ হৈ থাকে, সেই অপৰাধ মাৰ্জনৰ কাৰণে আকৌ মাকৰ ঘৰত গৈ পেলাই কৰিবলগীয়া হয়। সেইকাৰণে আইসকল সকলোৱে বন্দনীয়। আৰু সেইকাৰণে আই নোহোৱাৰ কাৰণে আমাৰ ৰামচন্দ্ৰই সোণৰ সীতা বনাই পেলাই কাষত ৰাখিবলগীয়া হৈছিলে।
সেইকাৰণে আইসকলৰ ভক্তি সেইকাৰণে আপুনি আৰু অকণমান আছে পাঠ কৰিব শুনক আৰু কৃষ্ণ খালি ক্ষুদ্ৰ দেৱতাক কেতিয়াও মতি দিব নালাগে মহা দুৰাচাৰ হৈ পেলাই যদি কৃষ্ণক ভকতি কৰে তেতিয়া অনায়াসে পায় আৰু আইসকলৰ গৰ্ভতে এতিয়া এই আমাৰ গৃহস্থ বাপে কৈছিলে যুৱক যুৱতীসকলৰ বিষয়ে ক'ব লাগে কিন্তু যুৱক যুৱতীটো এতিয়া আজি তেনেকৈ আজিকালি নাহেই কাৰণ আইসকলে শিক্ষা দিব লাগিব কাৰণ নেপোলিয়ন বোনাপাৰ্টে এষাৰ কথা কৈছিলে যে গিভ মি চাম গুড মাদাৰ্ছ আই উইল গিভ ইউ এ গুড নেশ্যন মোক কিছুমান মাতৃ দিয়া কেনেকুৱা মাতৃ ভাল মাতৃ দিয়া তেতিয়া মই কি কৰিম তোমালোকক এখন সুন্দৰ সাম্ৰাজ্য দিম মানে ভাল মাতৃৰ পৰা এখন সুন্দৰ সাম্ৰাজ্য গঠন হয় সেই আইসকলে পাৰে আইসকলে মানে কি হয় এই শুভ সন্তান জন্ম দিব শুভ সময়ত যদি স্বামীৰ লগত মানে আপোনাৰ বিহাৰ কৰে তেতিয়া শুভ সন্তান জন্ম আৰু গৰ্ভত থাকোঁতে কি হয় তিতা জ্বলা খাৰ লোণ আদি কৰি মাৱে খাৱে যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় সেইমত অন্তঃসত্ত্বা মানে এই প্ৰেগনেঞ্চি আইসকলে কি কৰে সেইখিনি সময়ত টেঙা তিতা জ্বলা খাৰ বেৰ মাটি আগৰ মানে গোটেইবোৰ বস্তু খায় কিন্তু সেইবোৰ খাই পেলাই সন্তানটো বেয়া হয় কিন্তু সেইখিনি সময়ত সুষম আহাৰ খাব লাগে সেইখিনি সুষম আহাৰ খাবলৈ শিকাই দিছে কেনেকৈ আমাৰ পঞ্চামৃত 5 মাহত পঞ্চামৃত খুৱায় 5 মাহত পঞ্চামৃত খুৱালে সন্তানটোক যে এই 5 মাহৰ পৰা সন্তানে অন্ন খাব পৰা হয় আমি চতুৰ্শ্লোকী জীৱবিলাক অন্নময় কোষ জ্ঞানময় কোষ বিজ্ঞানময় কোষ মনোময় কোষ আৰু লগতে ৰহস্যময় কোষ বুলি এটা যোগ দিছে পঞ্চকোষী জীৱ গৰ্ভত থাকোঁতে সন্তানটো একেডাল নাৰীৰে সৈতে মাকৰ পৰাই সন্তানে খায় তিতা জ্বলা খাৰ লোণ আদি কৰি মাৱে খাৱে যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় সেইমত এই সন্তানটো ভাল কৰিব হ'লে তেনেকৈ কায়া ঢোক নাৰদ মুনিয়ে লৈ গৈছিল নাৰদ মুনিয়ে লৈ গৈ পেলাই নাৰদৰ আশ্ৰমত ৰাখিছিল প্ৰহ্লাদৰ মাকক ভকতিৰ কথা কওঁতে প্ৰহ্লাদে গৰ্ভতে শিকিলে দয়ালু নাৰদৰ পিতৃৰ সমান গৰ্ভতে দিলে আমাক জ্ঞান তেনেহ'লে প্ৰহ্লাদে গৰ্ভত থাকোঁতে ভাল পালে পাই পেলাই তেওঁ নিজেতো শিকিলেই গোটেইবোৰ অন্তঃপুৰৰ যিমানবোৰ মানে সন্নামকৰ ওচৰত থকা যিমানবোৰ দৈত্য শিশু আছিল গোটেই শিশুবিলাকক শিকাইছিল তেনেহ'লে কাৰ পৰা হ'ল নেপোলিয়ন বোনাপাৰ্টে কোৱা কথাষাৰ হয় নে নহয় মোক কিছুমান ভাল মাতৃ দিয়া তোমালোকক এখন সুন্দৰ সাম্ৰাজ্য দিম ভাল মাতৃয়ে ভাল কথা শিকাব আৰু ভাল শাস্ত্ৰ পঢ়িব ভাল কিতাপ পঢ়িব ভাল মানে আপোনাৰ চিৰিয়েলত ভালবোৰ মোবাইলত ভাল কথাবোৰ চাব তেতিয়া সন্তানটো এনেও ভাল হয় কিন্তু এতিয়া আপোনালোকৰ যিবিলাকৰ বয়স সাৰি গৈছে কিন্তু নতুন আইসকলক সেইবোৰ আপোনালোকে যারা জ্ঞান দিব লাগিব আপোনালোকে এই ছোৱালী কইনাকাল হোৱাৰ লগে লগে যিবোৰ জ্ঞান দিয়ে সেইবোৰ জ্ঞান তেতিয়াৰ পৰাই দি পেলাই পাছতো সেইবোৰ যাতে জ্ঞান দিয়ে যাতে এনেকুৱা এখন সুন্দৰ সাম্ৰাজ্য হয় শুভ সন্তান জন্ম দিব ভাল মাতৃয়ে শুভ সন্তান জন্ম দিলে পৃথিৱীত ঐক্য শান্তি প্ৰগতি হ'ব প্ৰহ্লাদৰ নিচিনা ল'ৰাৰ জন্ম হ'ব ধ্ৰুৱৰ নিচিনা ল'ৰা জন্ম হ'ব হৈ পেলাই সংসাৰখন ড্ৰাগছ সেৱন নাৰী দৰ্শন যিবোৰ অন্যায় অত্যাচাৰ নাৰী নিৰ্যাতন বা অন্যান্য যিবোৰ অপকৰ্ম আদি ল'ৰাবিলাকে কৰিছে বাইক চলাই একে যিটো দপদপকৈ গুচি গৈছে বাপেকে মাকে বাইক কিনি দিছে এটা ল'ৰা কিন্তু এটা ল'ৰা গৈ পেলাই যে ক'ৰবাত এক্সিডেণ্ট হৈ মৰিছে তাৰ কাৰণে জগৰীয়া কোন যদি ভাল মাতৃ হয় সন্তানক সদায় ভাল শিক্ষা ভাল হেৰি আৰু সেৱা কৰাবলৈ ল'ৰা ছোৱালীয়ে বাপেকক সেৱা কৰা মাকক সেৱা কৰা এই বিয়া দিনাখন বেইতলত সোমাবৰ কাৰণে দৰা কইনা দৰা হৈ পেলাই কইনা হৈ পেলাই মাক বাপেকক সেৱা কৰে বৰ দেউতা বৰ মা কইনানৰ মানুহক সেৱা কৰি পেলাই বেইতলত সোমাই দিয়ে কিন্তু তাৰ আগত সেৱা নকৰে বিহুৱে সংক্ৰান্তিয়ে সেৱা কৰে মাকে সেৱা নকৰে গিৰিয়েকক স্বামীক মাকে বিহুৰ দিনাখন হ'লেও সেৱা কৰি ৰাতিপুৱা গা ধুই সেৱা কৰি আছো না এয়া তোমাৰ দেউতা তেওঁৰ দ্বাৰাই আমাৰ দ্বাৰাই তুমি পৃথিৱীলৈ আহিছিলা তুমি পিতৃ মোৰ স্বামীৰ লগতে তোমাৰ দেউতা আমি সকলোৱে পিতৃক সেৱা কৰিব লাগিব পিতৃৰ আদেশ আমি পালন কৰিব লাগিব পিতৃৰ যিমান সামৰ্থ্য সিমানহে তোমাক দিব তুমি তাতকৈ নিবিচাৰিবা তোমাৰ একমাত্ৰ ছাত্ৰ নাম অধ্যয়ন তপ তোমালোকৰ ছাত্ৰসকলৰ অধ্যয়নেই তপস্যা হোৱা উচিত পঢ়ে ৰোৱা পাণ এই তিনিয়ে নিশ্চিন্তে আন তোমালোকে যাতে ভালকৈ পঢ়া শুনা কৰা আমাৰ নাম উজ্জ্বল হয় আমি যাতে তোমালোকৰ পৰা আমি নাক চকু বন্ধ কৰি পেলাই মানুহৰ কথা শুনিবলগীয়া নহয় লোকৰ যাতে অপবাদ শুনিবলৈ আমুকৰ ল'ৰা যে কিমান বজ্জাত এইবিলাক যাতে নহয় সকলোৱে যাতে সলাগে
তেনেকুৱা আমি সন্তান জন্ম দিব লাগিব আৰু 18 বছৰ হোৱাৰ লগে লগে সময় সুবিধা লৈ পেলাই শৰণ দিয়াব লাগিব। শৰণটো দিয়ালেই নহ'ব, মানুহক দেখুৱাই কেণ্ডিডেট বহাবলৈ, কিন্তু শৰণৰ আগতে নাম অপৰাধ, পাখণ্ড মৰ্দন, শৰণ বিৰচন ৰত্নাৱলীৰ আৰু গীতাৰ অষ্টাদশ অধ্যায়ৰ মানে 66 নম্বৰ শ্লোকৰ যিটো শৰণৰ মূল মন্ত্ৰ সেইবিলাক মানে প্ৰাথমিকে শিকাই ল'ব লাগিব, যাতে শৰণটো নষ্ট নকৰে। মোৰ ল'ৰা গুৱাহাটীত আছে, আমুকত আছে, এতিয়া বোৱাৰী ঘটি আহিছে, এই চাগতে আজি প্ৰাথমিকত শৰণ সত্ৰ কৰিছে, আমি শৰণ দিয়াই দিওঁ। গৈ পেলাই বিশ্বকৰ্মা পূজাৰ সভাপতি হ'বগৈ, ছেক্ৰেটৰী হ'বগৈ, অন্যান্য কাম কৰিব, কিন্তু আমি শৰণৰ মূল্যটো বুজাই নিদিলোঁ। শৰণ কি? তাৰবাবে সৎ ৰিকাৰ শ্ৰী ধাতুৰ লগত মন পতৰ যোগ হৈ শৰণ শব্দ সিদ্ধ হৈছে। শ্ৰী মানে হিংসা কৰা, মন পতৰে কৈছে ৰক্ষা কৰা, কাৰণ তোমাৰো কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া, ধৰি তুলি মৰ্দে মোৰ মাত, পৰম আতুৰ হোৱা কৃষ্ণৰ শৰণলৈ মায়াক নিবাৰা জগন্নাথ। আমাক মায়াই জীৱাবিলাকক হিংসা কৰি আছে আৰু ভক্তি মাত্ৰে কি কৰিছে, সেইবিলাকৰ মায়াৰ বান্ধোন খুলি দিছে। সেইকাৰণে শৰণটোক মানে মায়াই সদায় হিংসা কৰি আছে। সেইকাৰণে ভগৱন্তৰ যেদিন চৰণত আমি শৰণাপন্ন হওঁ, তেতিয়া আমাক মায়াই একো কৰিব নোৱাৰে। এই শৰণটো আমি ভালকৈ প্ৰাণান দেৱতা, আন দেৱতাক নভজা, আন দেৱতাক প্ৰসাদ নোখোৱা, কোনো দেৱতাক মানে মূৰ্তি সেৱা নকৰা। লগৰ বন্ধুবিলাকে কৰিছে, মই নকৰিলে বেয়া পাব। মই টিউশ্যন কৰি আছোঁ, টিউশ্যন মাষ্টৰৰ ঘৰত আজি পূজা, তাক প্ৰসাদ খাবলৈ দিলে মই খাই দিলোঁ, কিন্তু ভয় কৰিব লাগিব, মাক বাপেকৰ হাক বচন মানি চলিব লাগিব, আৰু তেওঁলোকৰ তেতিয়াহে কল্যাণ হ'ব, আৰু তেতিয়াহে বুজি পাব যে এইবিলাক আমাৰ গুৰুজনাৰ ধৰ্ম কি। এতেকে নুচুই পাপে পুণ্য কলে পৰম মুক্তিৰ পাত্ৰ ভৈল সিতু নৰ। এ ৰাম কুত্ৰ কি পণ্ডিতে যদি নমানে ঢোলক বায়ুদ্ধ বাহু খন্দাত গৃহস্থভাৱে আকৌ এবাৰ লাহেকৈ মানে ফুচফুচাই কৈ থৈ গ'ল, বোলে ভালেই লাগিলে আমাৰ মানে যুৱকসকলৰ কথা কোৱা হ'ল, কিন্তু আমাৰ জীয়ৰী গাভৰুসকলৰ বিষয়েও ক'ব লাগে। এতিয়া গাভৰু ছোৱালীয়ে মানে যাতে বোলে ডেকা ল'ৰা কিহৰ ভকত, গাভৰু ছোৱালীৰ কিহৰ শপত, মানে এটা ফকৰা যোজনা আছে, ডেকা ল'ৰা কেতিয়াও ভকত হ'ব নাই, গাভৰু ছোৱালীৰ শপতৰ মূল্য নাই বুলি কয়। সেইকাৰণে শপত খালেও কথাবিলাক যাতে মাক বাপেকে কেতিয়াও মানি ল'ব নালাগে, মিছাকেও শপত খায়, আকৌ গাভৰু ছোৱালী কোনোবা থাকিলে বেয়া যাতে নাপায়। এই শপতটো যাতে এনেই খাবলৈ দিব নালাগে। আৰু শপত খাই বিদ্যা বুলি, বিদ্যা মানে মনাই এখন লগে লগে নষ্ট হয়, কাৰণ দুৰ্গাৰ মানে 16টা নামৰ ভিতৰত যেনে কালী, তাৰা, মহাবিদ্যা, সুৰসী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তাস্ত বিদ্যা, ধূমাৱতী তথা বগলা সিদ্ধ বিদ্যা, মাতংগী কমলাংনিকা, একাদশ মহাবিদ্যা, সিদ্ধ বিদ্যা প্ৰকৃতিতা। মানে দুৰ্গা আৰু সৰস্বতীৰ এইবোৰ নামেই হৈছে বিদ্যা। বিদ্যা বুলি কোৱাৰ লগে লগে আমাৰ এখনীয়া ভকতৰ লগে লগে শৰণ নষ্ট হয়, কাৰণ আন দেৱতা বোলে সেয়েহে শৰণৰ ভজনৰ ধৰ্ম অনুপাম কৰ্ণে নুশুনিবা আন দেৱতাৰ নাম, আন দেৱতাৰ নাম কাণেৰে শুনিব নাপায়। এগৰাকী চান্দালনীয়ে আপোনালোকৰ নিচিনা এগৰাকী আই, মহিয়সী আই, সেই আইগৰাকীয়ে এনেকুৱা সুন্দৰ মানে এটা নিদৰ্শন দাঙি লৈছে, আপোনালোকে শুনিছে, শুনি বৰ আনন্দ অনুভৱ কৰিব। ৰান্ধৈ গৰু মাংস চান্দা লনি খুৰা দিয়া, মনুষ্যৰ মুন্দে আছে তাহাঙ্ক ঢাকিয়া, দেখি ইন্দ্ৰে বোলে তাইক কিনো বিপৰীত, অতুত কৰি
কোন বস্তু আছে অপবিত্ৰ চান্দালনি বোলৈ ইন্দ্ৰ কথা নতু বুজা ও হৰি বিনে কৰে যিটো আনদেৱ পূজা তাৰ চৰ নৰ ধূলা পৰিবাৰ দৰে ও জানি আমি দিলো আমি ঢাকন ওপৰে চান্দাল জাতিটো একেবাৰে সৰু নিকৃষ্ট জাতি বুলি এটা সময়ত কৈছিল কিন্তু এতিয়া আকৌ ক'লে মানুহে দুখ ধৰিব কাৰণ গুৰুজনাই লিখা সময়ত চান্দাল ডক্টৰ আম্বেদকাৰেও নিজৰ কথাবোৰ কৈ গৈছে সৰু জাতিবিলাকক অসমৰ বাহিৰত বৰ মানে হিন্দেই চকুৰে চাই অস্থিৰতা মহাত্মা গান্ধীয়েও কৈছে চুইপাৰক চুইছিল কাৰণে তেওঁক গা ধুবলৈ কৈছিলে আৰু মহাত্মা গান্ধীয়ে হৰিজন বুলি কৈছিলে যিবোৰ মানে জামাদাৰ যিসকল মানে লেট্ৰিন চাফা কৰা আৰু তেনেকৈ কুঁৱাৰ পানী কোনোবা অশিষ্ট মানুহে সৰু জাতৰ মানুহে চুলে পেলাই দিছিল পুতি পেলাইছিল মানুহক শাস্তি দিছিল তেনেকুৱা আছিলে কিন্তু সেই এতিয়া যিটো মহাম্লেশ্বৰ জাতি সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰি নাম লয় কলিও ভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্ত ধৰ্মচয় কাৰণ ম্লেচ্ছ জাতিবিলাকো শুদ্ধ হয় কিন্তু সেইখিনি সময়ত এগৰাকী চান্দালনীয়ে গৰু মাংস সিজাই আছে কিহৰে সিজাইছে পানীৰ সলনি মদ ব্যৱহাৰ কৰিছে সুৰা মদৰে সৈতে গৰু মাংস সিজাইছে তাৰপিছত আকাশ মাৰ্গেদি স্বৰ্গৰ দেৱতাৰ ৰজা ইন্দ্ৰ সেইফালেদি ওপৰে গৈ থাকোঁতে দেখিলে এগৰাকী চান্দালী তেনেও সৰু জাতি তাতে গৰু মাংস খাদ্য সিজাইছে আৰু মদৰ সলনি পানী দিছে আৰু তেওঁলোকে চান্দালতো মানুহ পৰে মানুহক খৰি দিয়ে শ্মশান কাৰ্য কৰে তাৰে মৰা আধা পৰা লাও খোলা এটা পালে দৌৰ মাৰি ইন্দ্ৰ গৈছে বুলি জানি পেলাই সেই তেওঁৰ খাদ্যখিনি ঢাকি পেলালে তেতিয়া ইন্দ্ৰ তললৈ নামি আহিল আহি পেলাই ক'লে যে এইটো কি কাম কৰিলি তোত কৰি কোনো বস্তু আছে অপবিত্ৰ তইতো নিজে সৰু জাতি চান্দাল একেবাৰে নিকৃষ্ট তাতে গৰু মাংস আৰু নিকৃষ্ট তাতে আকৌ সুৰা ব্যৱহাৰ কৰিছ মানে সুৰা পাই যিটো চাটুকাৰ চান্দাল বুলি কৈছে আৰু পানী সলনি সুৰাৰে মানে ৰন্ধন কৰিছ আৰু আকৌ কি কৰিছ মানুহৰ লাও খোলা এটা আনি মিলাই ঢাকি দিছ এইটোতকৈ আৰু বেয়া কামটো নাই আৰু কি কাৰণে ঢাকিলি মোৰ ওপৰলৈ যোৱাৰ কাৰণে তই মোকে অপেক্ষা কৰিলি নেকি হয় ইন্দ্ৰক মানে আঙুলি জোকাৰি পেলাই সেইখিনি সময়ত মতা মানুহৰ আগত মাইকী মানুহে কথা পাতিব নোৱাৰে কথা ক'ব নোৱাৰে তল মূৰ কৰি থাকে মতা মানুহক কিবা এটা খাবলৈ দিলে তামোল এখন দিলে বহি পেলাই দিয়ে আইসকলে আইসকল কিমান বশৱৰ্তী কৰিছিল আইসকলে মানে কিমান তেওঁলোকৰ চেণ্ডেল এযোৰ পিন্ধি যাব নোৱাৰে বগা দাঁত ক'লা কৰি পেলাইছিল হাঁহিবলৈ নিদিয়ে লক্ষ্মীনাথ বেজবৰুৱাই ল'ৰাই আহক বোৱাৰী আহক ছোৱালী আহক বুলি হাঁহিবলৈ কৈ থৈ গৈছে লক্ষ্মীনাথ বেজবৰুৱাই সেইখিনি সময়ত দ্ৰুপদীয়েও খিলখিলকৈ হাঁহিছিল তেতিয়া ভীষ্ম যেতিয়া সহ্যাত পৰিছিল দ্ৰুপদীয়ে খিলখিলকৈ হাঁহাৰ কাৰণে ভীমে যে গদাৰে কোবাই মাৰ বুলিয়ে আগবাঢ়ি গৈছিল তেতিয়া ভীষ্মই কৈছে ৰ'বা তাই ঠিকেই হাঁহিছে কেলৈ হাঁহিছে তাৰ উত্তৰটো মই ক'ম বাৰু তেনেকৈ হাঁহিব নোৱাৰিছিল কিন্তু সেইখিনি সময়ত দেৱতাৰ ৰজা ইন্দ্ৰক আঙুলি জোকাৰি পেলাই এগৰাকী চান্দালনে কৈছিলে কি বুলি কৈছে যে তুমি যে মোক এইখিনি কথা সুধিছা তেতিয়া চন্দালনী বোলৈ ইন্দ্ৰ কথা নতু বুজা হৰি বিনে কৰে যিটো আনদেৱ পূজা তুমি মোৰ কথাটো বুজাচোন হৰি বিনে ভগৱন্ত কৃষ্ণৰ বাহিৰে যিজনে আন দেৱতা পূজে তাৰ চৰণৰ ধূলা পৰিবাৰৰ দৰে জানি আনি দিলোঁ আমি ঢাকোনৰ ওপৰে কোনোবা অসহনীয় ভকতে কৃষ্ণক চিনি নোপোৱা যে হওক তেওঁ যদি চৰণৰ ধূলা পৰে তুমি ভবা অপবিত্ৰ বস্তুকেইটাতকৈও অসহনীয় মানুহৰ চৰণৰ ধূলা আৰু অপবিত্ৰ সেইকাৰণে তেওঁ জাতিত চণ্ডাল হ'ব পাৰে খাদ্য খাব পাৰে কিন্তু তেওঁ মহাভকত তেওঁলোকে আমি মহাভকত হ'ব লাগিব আইসকলৰ ধুনীয়া নিদৰ্শন দিছে আৰু ছোৱালীসকলৰ কথা কৈছে কি বুলি ছোৱালীবিলাকে বিবাহিতা নাৰীৰ স্বামীহে জীৱন কদাচিতো নলংঘিবা স্বামীৰ বচন ৰাম কায় মনে ভক্তিভাৱে কৰিবা সবাক সেৱা মানে জীয়েকক মানে মাকে বুজাইছে
বিবাহিতা নারীর স্বামীকে জীবন কদাচিতো নলম নিবা স্বামীর বচন কায় মনে ভক্তি সেৱা কৰিব সৰ্বক্ষণে কৰিবা সেৱা শহুৰ শাহুৰ চৰণে অৱহেলা নকৰিবা দেৱৰ খবক কৰিবা মৰম তুমি ননন্দী খবক তেহে তোমাৰ যশ জগতে ব্যাপিব আৰু আমাক তেতিয়াহে ভাল বুলি ক'ব বোলে মাকে শলাগে যি গাঁৱে শলাগে যি বংশ পৰিয়ালে শলাগে যি সিহে বোলে মাকৰ যি সকলোৱে শলাগৰ পাত্ৰ হৈ যাতে স্বামীৰ ঘৰত সেৱা আৰু স্বামীৰ ঘৰত যেনেকৈ ঘৰত ধুনীয়াকৈ একেবাৰে যিবোৰ ড্ৰেছ পোছাক পিন্ধি একদম দপদপাই ফুৰিছিল স্বামীৰ ঘৰ ভকতীয়া হ'লে অনেক ত্যাগ কৰিব লাগিব নহয় বোলে চাদৰ মেখেলা পিন্ধি থাকিব লাগিব তুমি তেওঁ ভাগ্য বুলিয়ে চাদৰ মেখেলা পিন্ধিব লাগিব কিন্তু অন্যান্য ছোৱালীয়ে চুইজাৰ একেবাৰে জিন্স পেণ্ট পিন্ধি একেবাৰে দপদপাই ঘূৰি ফুৰিছে স্মাৰ্ট হৈ পেলাই ময়ো তেনেকৈ মানে বিলাসী গাই ধৰি স্বামীৰ লগত ঘূৰি ফুৰিম সেই ভাৱটো যদি তেনেকুৱা স্বামী পায় তেওঁ লৈ ফুৰিছে বেলেগ কথা কিন্তু যদি শহুৰ শাহুৰে নিদিয়ে শহুৰ শাহুক জীয়াই থকালৈকে পাছত স্বামীক বাৰু একেবাৰে বুজাই বঢ়াই পাৰিব আৰু কিন্তু স্বামী মানে হাক বচন নাথাকিলেও যদি বাধ্যও কৰে তেওঁ বুজাই বঢ়াই তেতিয়া আকৌ মানে শহুৰ শাহুৰে যাতে মনত দুখ নাপায় সেই কথাবিলাক মাকৰ ঘৰৰ পৰাই শিক্ষাটো লৈ যাব লাগিব তেতিয়াহে আৰু মানে কি হ'ল মানে যৌতুকত যিমান বস্তুৱে দিয়ে কিন্তু যৌতুকত দিয়া বস্তু বেলেগ আছে সেয়া কোনে দিব পাৰিব মাকে দিব পাৰিব আইতাক থাকিলে বৰমাক থাকিলে খুৰীয়েক থাকিলে এয়া বস্তু যৌতুকত দিব কি যৌতুকত দিব কেনেকৈ স্বামীৰ ঘৰখন পালন কৰিব লাগিব স্বামীৰ ঘৰত কেনেকৈ থাকিব লাগিব জীয়াৰীজনী কেনেকৈ আজিৰ পৰা মোৰ ঘৰত আছিলা বোলে মা নাকান্দিবা তুমি নাকান্দিবা বৌ তোমাৰ ঘৰত জীয়াইছিলোঁ মই জিৰণীয়া মৌ হৈ মোৰ ঘৰত জীয়াইছিলা এতিয়া স্বামীৰ ঘৰলৈ যোৱা আৰু স্বামীৰ ঘৰত যাতে সুখে থাকি সেইখন ঘৰ যাতে একদম টনকিয়াল কৰা বসতি হওক লক্ষীৰ সেইবুলি আশীৰ্বাদ দিয়ে সেই তেনেকুৱাকৈ যদি আমি শিকাওঁ তেতিয়া ঘৰখন আৰু মাক বাপেকৰো কল্যাণ হ'ব আৰু ছোৱালীবিলাকো শুদ্ধ সন্তান শুদ্ধ জন্ম হ'ব আগতে ছোৱালী আছিল গৈ কাৰোবাৰ ভাৰ্জা হ'ল কাৰোবাৰ বোৱাৰী হ'ল কাৰোবাৰ আকৌ মাক হ'ব তেনেকৈ যেতিয়া মাক হ'ব তেতিয়াহে বুজি পাব যে তই কি কথা বুজি পাবি পাছত এই তেনেকৈ যদি আমি মাক বাপেকে ধুনীয়াকৈ বুজাই দিওঁ আৰু আমাৰ প্ৰাথমিকৰ ভকতসকলে বিয়ালৈ গৈ বুজাই দিওঁ এতিয়া বিয়ানাম ধুনীয়াকৈ আজিকালি বিয়ানামবিলাক উঠি গ'ল ক'ৰবাত গাঁৱে ভূঞে কোনোবা জেগাত বিয়ানামবিলাক আছে কিন্তু বিয়ানামৰ যোগেদি বহুতো কথা বুজনি হয় আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৰিছিলে তেওঁ মানে গোৱালপাৰাত তেতিয়া এখন হেৰিয়া সাহিত্য সভাৰ অধিৱেশন আছিলে বিহগী কবি ৰঘুনাথ চৌধুৰী আছিল সভাপতি আৰু এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ তেজপুৰত ঘৰ তেওঁ হৰিবিলাস আগৰৱালাৰ সুযোগ্য সন্তান কিন্তু তেওঁ মাকৰ ঘৰ শিৱসাগৰ বলিয়াঘাটত মাক কলিতা মানুহৰ ছোৱালী কলিতাৰ ছোৱালী হৰিবিলাস আগৰৱালাই তেজপুৰলৈ বিয়া কৰাইছিলে কিন্তু মোমায়েকৰ ঘৰখন একেবাৰে মানে বিৰাট এটা মানে মিউজিকৰ এটা মানে বিৰাট সোঁত বৈ আছিল য'ত মানে কৃষ্টি সংস্কৃতি সেইকাৰণে আমাক যে মোমায়েকৰ মানটো দিয়ে বিবাহ যে পুৰোহিত কৰে বিবাহৰ পুৰোহিত কৰোঁতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত মোমাই মান এটা দিয়া আছে মোমায়েকজন চাই লোৱা দেই মাকৰ ঘৰৰ 5খন মেখেলা আৰু বাপেকৰ ঘৰৰ 9খন মেখেলা অৰ্থাৎ বাপেকৰ ঘৰৰ 9 পুৰুষ মাকৰ ঘৰৰ 5 পুৰুষ 9 পাছে 14 পুৰুষ বুলি কয় 14 গোষ্ঠী বুলি যে কয় মাকৰ ঘৰৰ 5টা পৰিয়াললৈকে যিটো জিন ব্লাড ৰিলেশ্যন তেজত সেইটো আহে ক'ৰবাত যদি বেমাৰী আজি পগলা মানুহ থাকে বা ক'ৰবাত যদি অভকত কিবা থাকে সেইবিলাক তেজত আহি যাব আৰু বাপেকৰ ঘৰৰো মানে 9খন মেখেলা 9টা পুৰুষলৈকে গোটেইবোৰ আহে ব্লাডত সেই তেনেকৈ মোমায়েকজন যেতিয়া আহিব ভকতৰ মাজত বিয়া ঘৰত দৰা বৰযাত্ৰী কইনা ঘৰৰ পাৰ্টি গোটেই বহি আছে যেতিয়া মোমায়েকে মানটো ল'বলৈ আহিব যদি মনাহী হয় একেবাৰে ঠেং পাক খাই আহি পেলাই মানটো দৰাৰ ওপৰত লগাবে চোৱা বাক চাব হ'লে 42 চাবা এয়াৰ সতি সন্তান পাছত কি হয় এতিয়াই চোৱা মোমায়েক এইজন মানে সেইটোকে চিনাকি দিছে পাকে পংকা যে মোমায়েকজন যদি ভকতীয়া হয় মানে বাক চাব মানে বডি লেংগুৱেজ মানুহৰ মুখখন দেখিলে এজন মাষ্টৰ নে এজন ভাল নে দেখা পায় মানুহে বুজি পাবই তেওঁ যেতিয়া মানটো ল'বলৈ আহিব সেইকাৰণে মোমাই মান তেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাই মানে কৃষি সংস্কৃতি মোমায়েকৰ ঘৰৰ পৰা পাইছিলে আৰু তেওঁক বঙালী টিউচন মাষ্টৰ মিউজিক মাষ্টৰ বঙালী আছিলে তেওঁক প্ৰণামো সৰস্বতী সম্পদ দায়িনী দেৱী বিশ্বৰ জননী এনেকৈ মানে এটা
কোৰাছ গীত গাবলৈ শিকাইছে। শাৰদ শতদল বাহিনী শুনিল উৎপলদায়িনী, এনেকৈ এটা মানে কোৰাছ গীত শিকাইছিল। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়াৰ ৰন্ধে ৰন্ধে তেজৰ খুব বৈ আছে, অসমীয়া ভাষাক ভাল পায়। তেওঁ বঙালী মিউজিক মাষ্টৰৰ ওচৰত যদিও শিকিছিল, কিন্তু তেওঁ বঙালী কোৰাছটো সাহিত্য সভাত, অসমীয়া সাহিত্য সভা, ৰঘুনাথ চৌধুৰী সভাপতি, মই তাত কেতিয়াও ইয়াত মানে বঙালী কোৰাছ নেগাওঁ। তাৰপিছত তেওঁ কি কৰিলে, ঘৰলৈ বহাগৰ বিহুত ঘৰলৈ আহিছিল। ঘৰলৈ আহিছে, মাকে চিৰা খুন্দি আছে ঢেঁকীত। তেতিয়া আগৰ বিয়ানাম গায়, কিবা কিবি কাম কৰোঁতে বিয়ানাম গোৱা এটা সোঁত বৈ আছিলে। আগৰ আইসকলে কাম কৰোঁতে ভাওনাত ভাও ল'লে, গৰু চৰাবলৈ গ'লে, পথাৰলৈ গ'লেও বচনবোৰ মাতিছিল। আইসকলে বোলে নাম গাই ঢেঁকী বান্ধি থাকোঁতে, আৰু বাপেকে কি কৰিছিলে, মৰাপাতে মুঠা ৰছী খুটা এটাতে বান্ধি গোণমাৰি এডালত মৰাপাত এডাল এডাল লৈ পেলাই মানে পঘা পতি আছে তৰা অকণ অকণ দি। তাৰপিছত আৰু মাকে গাইছে, অ ৰাম ৰাম পান চলা অতি কি ৰাম ৰাম পান চলা অতি সোণৰ পিন্ধে ৰূপৰ পিন্ধে পিন্ধে পাতৰ শাৰী কি ৰাম ৰাম পিন্ধে পাতৰ শাৰী পুখুৰীতে পানী নাই পুখুৰীতে পানী নাই পাৰতে নাও ডুবে কি ৰাম ৰাম পাৰতে নাও ডুবে জয় ধনী উৰুলি পৰিলে ঘন একদম উৰুলি দিনে গাই আছে। এইবিলাক এখন দেখিলে জ্যোতিপ্ৰসাদে কি চমৎকাৰ, কি সুন্দৰ, এনেকুৱা ধুনীয়া নাম। এই বাপেকৰ আগফালে গ'ল দেখে, বাপেকে আৰু মানে গোণবাৰী মানে মৰাপাতত তৰা অকণ অকণ দি পেলাই আৰু তেওঁ মানে ঘোষা গাই আছে। ইমান ধুনীয়া ঘোষা গাইছে। অ ৰাম তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে ৰহিও কৰোণা কৰিতে হৰি জুৱাই। যেতিয়া গালে ইমান ধুনীয়া নাম, তেওঁ লগে লগে ৰাতি নুশুলে আৰু গছে গছে পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই। যেতিয়া এইটো একেবাৰে তাৰ পৰা আনি পেলাই পেৰডি হিচাপে বিয়ানামৰ পৰা আনিলে, ঘোষাৰ পৰা আনিলে, আনি পেলাই যেতিয়া মানে সাহিত্য সভাত কোৰাছ গীত হিচাপে সমন্বিত সংগীত হিচাপে যেতিয়া গ'লে, ৰঘুনাথ চৌধুৰী সভাপতি আসনৰ পৰা জঁপিয়াই আহি পেলাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদক আকল মাৰি ধৰি পেলাই শিৰ ঘানি চুমা খাইছে যে তই ইমান ধুনীয়াকৈ গ'ল, মই থাকিব পৰা নাই। এয়াই আমাৰ অসমীয়া, এয়া আমাৰ সাহিত্য, এয়া আমাৰ সংস্কৃতি, আমাৰ এয়া লোক সংস্কৃতি, এইবোৰ লোকগীত। সেই তেনেকেই আমাৰ হৈছিলে। সেইকাৰণে আইসকলৰ পৰাই বহু কথা শিকিব পাৰি, এই আইসকলৰ পৰাই গোটেইবিলাক হৈছে। সেইকাৰণে সেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে মাকৰ পৰাই সেইখিনি প্ৰেৰণা পালে। আৰু মহাত্মা গান্ধী, শংকৰদেৱকে আদি কৰি যিমান মহাপুৰুষবিলাক আছে, যিমানবিলাক মানে কবি সাহিত্যিক আছে, সকলোবোৰৰ একমাত্ৰ গুৰিতে হৈছে এগৰাকী আই। আৰু সেই আইগৰাকীৰ পৰাই প্ৰেৰণা পাই পেলাই তেওঁ হৰিক ভজিবলৈ সুবিধা পায়। সেইকাৰণে এতিয়া আপোনালোক বোৱাৰী হৈ আছে, কাইলৈ আইতা হ'ব, নাতি নচুৱাব, কালিলৈ আকৌ আপোনালোকে সকলোবোৰ শিকাব লাগিব। সেইকাৰণে এই কথাবিলাক এতিয়াৰ পৰা মৰ্মে মৰ্মে উপলব্ধি কৰিব। হে ৰাম জগতৰ ধৰ্ম কৰ্ম কৰো সকলে
মোকই আত্মা বুলি যিটো জানে যুগলে, এ রাম তথাপি পবিত্র তার নুহিত চিত্ত, নেরাই মৃত্যু ভয় জ্ঞানী কর্মিক শীত, হরি রাম রাম রাম, জগতর ধর্ম কর্ম করুক কলে, মোকই আত্মা বুলি যিটো জানে যুগলে, এ রাম তথাপি পবিত্র তার নুহিত চিত্ত, নেরাই মৃত্যু ভয় জ্ঞানী কর্মিক শীত, হরি রাম রাম রাম। কিমতে ভকতি করিব তোমাত হরি হরি হরি